পিএম কিষাণৰ ১৭তম কিস্তিৰ ৪,০০০ টকা কেতিয়া সোমাব বেংক একাউণ্টত? কোনসকল কৃষকে ৪,০০০কৈ টকা লাভ কৰিব? লগতে গোটৰ মহিলাৰ ১০,০০০ টকা কেতিয়া সোমাব? ১ জুনৰ পৰা সলনি হ'ব ৫টাকৈ গুৰুত্বপূৰ্ণ নিয়ম। নাজানিলে পৰিব আপোনাৰ পকেটত ভয়ংকৰ প্ৰভাৱ। লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। মুহূৰ্তৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৃষকসকলৰ কাৰণে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ টকা কিমান তাৰিখে সোমাব? জুন জুলাই মাহত ১৭ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। লগতে এই ৭ প্ৰকাৰৰ কৃষকে নাপাব আঁচনিৰ ধন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে দেশৰ কৃষকক ৬,০০০ টকা অনুদান প্ৰদান কৰে। এই ধন ৩টা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। এই আঁচনিৰ অধীনত এতিয়ালৈকে ১১ কোটি কৃষকক সহায় কৰা হৈছে। ৩ লাখ কোটিতকৈ অধিক টকা ব্যয় হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সপ্তদশ কিস্তি জুন জুলাই মাহত প্ৰেৰণ কৰিব চৰকাৰে। যোগ্য কৃষকে ধন পাবলৈ কেইবাটাও মাপকাঠি পূৰণ কৰিব লাগিব, অন্যথা টকাখিনি বেংক একাউণ্টত সোমাব নোৱাৰে। ৭ প্ৰকাৰৰ কৃষকে ১৭ কিস্তি নাপাব বুলি খবৰ পোৱা গৈছে। প্ৰথমতে, যদি পৰিয়ালৰ কোনো এজন সদস্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে এই আঁচনিৰ অধীনত পৰিয়ালটোৰ আন কোনোৱে ধন লাভ নকৰিব। অৰ্থাৎ এটা পৰিয়ালত এজন ব্যক্তিয়ে আঁচনিৰ সুবিধা লাভ কৰিব। দ্বিতীয়তে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ পৰা ধন পাবলৈ হ'লে নিজৰ খেতিৰ মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা কৃষকে এই আঁচনিৰ সুবিধা নাপাব। আবেদনকাৰী বয়স ১-২-২০১৯ৰ ভিতৰত ১৮ বছৰ হ'ব লাগে। ১৮ বছৰৰ তলৰ কোনো কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধনৰ বাবে যোগ্য নহয়। চতুৰ্থতে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ অধীনত ধন লাভ কৰিবলৈ ই-KYC বাধ্যতামূলক। যিসকল কৃষকে এতিয়াও ই-KYC আৰু ভূমি পৰীক্ষণ দাখিল কৰা নাই, তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব। পঞ্চমতে, কৃষকৰ যিকোনো পৰিয়ালৰ সদস্য যি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ বা আঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰী বা ৰাজহুৱা উদ্যোগৰ কৰ্মচাৰী বা অৱসৰপ্ৰাপ্ত বিষয়া বা চৰকাৰী বা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ কৰ্মচাৰী বা বৰ্তমান বা প্ৰাক্তন বিষয়া বা কৰ্মচাৰী হ'ব নোৱাৰিব। যাৰ পৰিয়ালৰ সদস্য সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে আৰু যিসকলৰ পৰিয়ালৰ সদস্য কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰী আছিল, তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব। ষষ্ঠতে, যোৱা বছৰ আয়কৰ পৰিশোধ কৰা কৃষকৰ পৰিয়ালৰ সদস্য এই আঁচনিৰ অধীনত ধন নাপাব। সপ্তমতে, যিসকল কৃষকৰ পৰিয়ালৰ সদস্য চিকিৎসক, অভিযন্তা, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট, তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব। লগতে এই মুহূৰ্তত আইবৰ্ষে ৰাজ্যৰ দ্বিতীয় ডাঙৰ খবৰটো হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ লামডিং শিলচৰ পাহাৰ লাইনত ৰেলৰ চলাচল। কেইবাখনো ৰেল বাতিল। পুনৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ লামডিং শিলচৰ ৰেলপথ। উল্লেখযোগ্য যে ৰিমালৰ প্ৰভাৱত যোৱা দুদিন ধৰি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত লামডিঙৰ পৰা আগৰতলা অভিমুখী বহুকেইখন ৰেল বাতিল কৰা হৈছে। বাতিল কৰা এই ৰেলসমূহৰ ভিতৰত আছে 13175 শিয়ালদা আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, 15625 দেওঘৰ আগৰতলা এক্সপ্ৰেছো। ইয়াৰ উপৰি আছে আন কেইবাখনো ৰেল। উত্তৰ পূব সীমান্ত ৰেলৱে বহুকেইখন ৰেল বাতিল কৰাৰ পাছতে লামডিং ষ্টেচনত অভিমুখী বহুকেইখন ৰেলৰ যাত্ৰী আবদ্ধ হৈ পৰাৰ লগে লগে ৰেল যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহাত্মা গান্ধীক অপমান। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গোচৰ দিলে লোহিত কুমাৰ বৰ্মনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে মহাত্মা গান্ধী সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ৰজত কমল বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক লোহিত কুমাৰ বৰ্মন। বুধবাৰে বৰ্মনে গুৱাহাটী হাতীগাঁও আৰক্ষী থানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দাখিল কৰিলে এফআইআৰ। এফআইআৰত বৰ্মনে উল্লেখ কৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক তেওঁৰ ওপৰত নিৰ্মিত এখন চিনেমাৰ পাছতে বিশ্বই জানিছে বুলি মন্তব্য কৰিছে। মহাত্মা গান্ধীৰ সন্দৰ্ভত তেওঁৰ এই বক্তব্য অতি অপমানজনক আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে এনে অপমান সহ্য কৰিব নোৱাৰি। তেওঁক আমি জাতিৰ পিতা বুলি গণ্য কৰোঁ আৰু আমাক এই বিষয়ে বিদ্যালয়তো শিকোৱা হৈছে। তাৰোপৰি তেওঁ লিখিছে, এজন নাগৰিক হিচাপে আমি মহাত্মা গান্ধীৰ অপমান সহ্য কৰিব নোৱাৰোঁ। মহাত্মা গান্ধী জীৱনতকৈ ডাঙৰ আৰু তেওঁক পৃথিৱীত পৰিচয় কৰাই দিবলৈ কোনো চিনেমাৰ প্ৰয়োজন নাই। মহাত্মা গান্ধীক এখন চিনেমাৰ সৈতে তুলনা কৰি নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ লগতে ভাৰতীয় জনতাক বদনামহে কৰিছে। এনে পৰিপ্ৰেক্ষিততে বৰ্মনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে। আইবৰ্ষে আন এটা ভয়ংকৰ খবৰ। নগাঁৱত ধুমুহা বতাহত ১৩০খন গাঁৱৰ ৯০০ গৃহৰ ক্ষতিসাধন। মঙ্গলবাৰে নগাঁৱত সৰ্বাধিক বিক্ৰী হ'ল মমবাতি। ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱত নগাঁও জিলাত হোৱা ধুমুহা বৰষুণৰ বিস্তৰ ক্ষতিসাধন হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰই জনোৱা মতে
ধুমুহা বতাহত জিলাখনৰ 7টা ৰাজচক্ৰ 130খন গাঁৱৰ ক্ষতিসাধন হৈছে। কলিয়াবৰ ৰাজচক্ৰত 22খন, হিং ৰাজচক্ৰত 10খন, কামপুৰত 18খন, ৰূপহীত 26খন, নগাঁও সদৰত 20খন, চামগুৰিত 18খন আৰু ৰহা ৰাজচক্ৰত 16খন গাঁৱৰ ক্ষতিসাধন হৈছে। এই সকলো গাঁও মিলাই মুঠ 100722 গৰাকী লোক ক্ষতিসাধন হৈছে।